অভিলেখ গঢ়াৰ দিশত ভূপেন বৰা ভাবিছে হাৰি হাৰি বিশ্ব ৰেকৰ্ড কৰাটো ভাল আৰু তাৰ কাৰণে মই শুভেচ্ছা দিছোঁ। কংগ্ৰেছ নেতা ৰাহুল গান্ধী হেনো পাগল। ঠাণ্ডা নালাগে, গৰমত গৰম নালাগে, সেইটো আমাৰ এই অঞ্চলত কি কয়, যিবিলাক পাগল সেইবিলাকৰ সেই কাৰবাৰটো হয়। গতিকে যদি সি পাগল নহয়, ঠাণ্ডা লাগিব লাগে, গৰমত গৰম লাগিব লাগে। এবাৰ ভূপেন বৰাৰ পৰা ৰাহুল গান্ধী কংগ্ৰেছৰ সকলোকে সমালোচনা কৰিলে টংকেশ্বৰ ৰাভাই। কংগ্ৰেছৰ ভাল গলকিপাৰো নাই, ভাল ডিফেন্সো নাই, ভাল স্কোৰাৰো নাই। তেওঁলোকে সদায় 12 মেন হৈ খেলে, সদায় তেওঁলোকে 12 মেনত যিহেতু খেলে, সেইকাৰণে গোটেই কোনোবা যদি বলাৰ নাথাকে ক্ৰিকেট খেলি কি লাভ। গতিকে ভূপেন বৰা ডাঙৰীয়া সি বলাৰো নহয়, বেটছমেনো নহয়, সি উইকেট কিপাৰো নহয়, সি হ'ল দৰ্শকে যেতিয়া ক্ৰিকেট খেলিবলৈ আহে, যাৰ ক্ৰিকেট খেলাৰ এক্সপিৰিয়েঞ্চ নাই, তেওঁলোকে হাৰাটো নিশ্চিত। আৰু কংগ্ৰেছ দলটো মনে মনে ভাবি আছে আমি হাৰাই ভাল। সমাগত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলিছে তীব্ৰ গতিত। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে টংকেশ্বৰ ৰাভাৰ পৰিচয় সন্দৰ্ভত বিৰোধীয়ে সমালোচনা কৰি থকাৰ সময়তে এইবাৰ খুদ ৰাহুল গান্ধীক পাগল আখ্যা দিলে। দক্ষিণ কামৰূপৰ ৩৬ নং ৰাণী পৰিষদীয় সমষ্টিত পুষ্পাঞ্জলি কুমাৰী বড়োৰ হৈ প্ৰচাৰ চলাবলৈ আহি ভূপেন বৰাৰ পৰা আৰম্ভ কৰি ৰাহুল গান্ধীলৈকে কংগ্ৰেছৰ সকলোলৈকে এফালৰ পৰা সমালোচনা কৰিলে। আনকি উদাহৰণ দিবলৈ গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পাগল আখ্যা দিবলৈ কুণ্ঠাবোধ নকৰিলে। গতিকে যদি সি পাগল নহয়, ঠাণ্ডা লাগিব লাগে, গৰমত গৰম লাগিব লাগে। গতিকে সেইটো মই কোৱা কথা নহয়, গোটেই দেশৰ মানুহবিলাকে কয় কথাটো। গতিকে দেশৰ মানুহবিলাকে কোৱা কথাটোহে মই তেখেতসকলক কৈছোঁ। গতিকে সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াক মই পৰামৰ্শ আগবঢ়াইছোঁ। গতিকে তেওঁ 4 বাৰ হাৰিলে, গতিকে মই ভাবোঁ 10 বাৰ মান হাৰি মই ভাবোঁ কোনোবা কাশী গংগাত গৈ সেই ধুনীয়াকৈ মানে গেৰুৱা ড্ৰেছটো পিন্ধি সেই যদি তাত তপস্যা কৰে, মই ভাবোঁ তেওঁ ভগৱান প্ৰাপ্তি হ'ব। আনহাতে ভূপেন বৰাই শাৰী এদিন বিশ্ব অভিলেখ গঢ়িব বুলিও সমালোচনা কৰি কংগ্ৰেছৰ বাওঁফালৰ কটাশাত কাম নাই বুলি উল্লেখ কৰে টংকেশ্বৰ ৰাভাই। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই একমাত্ৰ লোক যিয়ে নিৰ্বাচনত সদায় হাৰে। লগতে গৌৰৱ গগৈক ষ্টাৰ কেম্পেইনাৰ কৰাক লৈও সমালোচনা টংকেশ্বৰ ৰাভাৰ। ষ্টাৰ কেম্পেইনাৰ সন্দৰ্ভত দিনতে কোনেও তৰা নেদেখে বুলিও মন্তব্য টংকেশ্বৰৰ। নকয় আমি ফাইনেল খেলিলোৱে, আমি কোনো ছেমি ফাইনেল খেলা নিয়ম আমাৰ নাই। গতিকে ৩৬টা 3টা জিকিলোৱে, আৰু কেইটা আছে 33টা, আৰু 33টাত আৰু নিৰ্বাচন বাকী 5টা দিন আছে বাকী। এই 5টা দিন বাকী থাকোঁতে কংগ্ৰেছে পলোৱা আৰম্ভ কৰিলে। নিজে পলায়, নিজে মাথা গৰম হৈ পলাৰ পিছত বিভিন্ন অভিযোগবিলাক দি আছে, সেইটো বেলেগ কথা বাৰু, কোনো কথা নাই। আমি নিশ্চিত। উক্ত সভাতে উপস্থিত থাকে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্য, অগপ কৰ্মী ৰবীন দৈমাৰী সহ বহু সংখ্যক ব্যক্তি। নিৰ্বাচনৰ প্ৰচাৰ আমাৰ ৰাভা সাহিত্য পৰিষদৰ যি নিৰ্বাচন 2 তাৰিখে হ'ব লগা আছে, তাত নিৰ্বাচনী প্ৰচাৰ আমাৰ তুংগত হৈ আছে। আপোনালোকে সকলোৱে জ্ঞাত যে প্ৰত্যেকখন সভা-সমিতিত যথেষ্ট ৰাইজ আহি উপস্থিত হৈছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু দেখা গৈছে যে আমি যিদৰে 34খন আসন আছে, এই 34খন আসনৰ ইতিমধ্যে 3খন আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ, আৰু বাকী যি 33খন আছে তাত অপ্ৰতিদ্বন্দ্বিতা আমাৰ ভাৰতীয় জনতা পাৰ্টি যৌথ সংগ্ৰাম, লগতে আমাৰ SGPৰ যি মিত্ৰতন্ত্ৰৰ যি প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে, এই 33টা সমষ্টিতে আমাৰ জয়যুক্ত হ'ব। আমাৰ 34খন আসনে আমি পাবলৈ সক্ষম হ'ম। আৰু ইয়াৰ লগে লগে আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ 5টা চিট আছে। এই 5টা চিটতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে নিশ্চিতভাৱে বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব। আজি আমাৰ ৰাণীত এইমাত্ৰ আমাৰ 34 নম্বৰ ৰাণী সংসদীয় পৰিষদীয় সমষ্টিৰ আমাৰ এখন সভা হৈ গ'ল। তাত আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া উপস্থিত আছিলে, আমাৰ দলীয় কাৰ্যকৰ্তা সকলোৱে ইয়াতে উপস্থিত আছে, আৰু যথেষ্ট উৎসাহিত দেখিছোঁ, ৰাইজ যথেষ্ট উৎসাহিত। অহা 2 তাৰিখে আপোনালোকে দেখিব যে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ মিত্ৰজোঁটৰ পক্ষত ভোট দিব, আৰু 4 তাৰিখে আপোনালোকে ৰিজাল্ট দেখিব। আমি 34খন আসনৰ 34খন আসনে পাবলৈ আমি সক্ষম হ'ম। নিশ্চয়কৈ আপোনাৰ যোনে যাৰ যেনেকুৱা ধৰণৰ একচুৱেলি কৰ্ম, সেই কৰ্মৰ পৰা মানুহে এনালিচিছ কৰে। আজি ৰাহুল গান্ধী ডাঙৰীয়া যিবিলাক কৰ্ম আৰু ভূপেন বৰা ডাঙৰীয়া যিবিলাক কৰ্ম কাজ আপোনালোকে দেখিছে, সেই কৰ্ম কাজত এইটোৱে দেখা পায় যে যিটো দল নেকি এটা ৰাষ্ট্ৰীয় দল বুলি ক'ব পাৰি, বহু পুৰণি দলে, সেই দলটো তেওঁলোকৰ স্বভাৱ চৰিত্ৰৰ কাৰণে
আজি বহুখিনি অৱনমিত হৈ আছে। আজি এনেকুৱা ধৰণৰ যে যি বিগত যি নিৰ্বাচন, এতিয়াতো আমাৰ ৰাভা হাছং নিৰ্বাচনতো দেখিছোঁ যে কংগ্ৰেছ শূন্য, ডিমা হাছাং নিৰ্বাচনত কংগ্ৰেছ শূন্য। যিবিলাক নেকি ঠাইত কংগ্ৰেছৰ দুৰ্গ আছিলে তাত এখনো যদি আসন নাপায় এটা ৰাষ্ট্ৰীয় দলে, যি দলৰ নেকি আজি কেইদিনমান আগতে তেওঁলোকৰ চৰকাৰ আছিলে, সেইটো সঁচাকৈ অত্যন্ত দুৰ্ভাগ্যজনক, তেওঁলোকৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। নিউজ এক্স ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।